গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় নাম অৰুণা মেমৰিয়েল হস্পিটেল। এই চিকিৎসালয়খনত এগৰাকী গোলাঘাটৰ শালিকীহাটৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিয়ে চিকিৎসা কৰিবলৈ গৈ সাংঘাতিক ধৰণে বিপদত পৰা যিটো খবৰ আমি দ্য ক্ৰছ কাৰেণ্টত লাভ কৰিছোঁ, এই ঘটনাটোৰ পিছত আচলতে আমি সাংঘাতিক ধৰণে উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আৰু কেৱল এখন হস্পিটেলেই নহয়, কেৱল অৰুণা মেমৰিয়েল হস্পিটেলেই নহয়, বৰ্তমান সময়খিনিত আমি দেখিছোঁ যে অসমৰ বহু ব্যক্তিগত চিকিৎসালয় আচলতে ৰোগীৰ জীৱনক লৈ হেতালি খেলে আৰু অৰ্থ উপাৰ্জন কৰাটোৱে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছে। আমি দেখিছোঁ যে এহাতেদি অসম চৰকাৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় দাবী কৰে যে অসমৰ চৰকাৰী চিকিৎসা সেৱা এতিয়া এনেকুৱা আমূল পৰিৱৰ্তন হৈছে, অসমৰ চৰকাৰী চিকিৎসা ব্যৱস্থাই এতিয়া দেশৰ উন্নত চিকিৎসা ব্যৱস্থাৰ লগত উন্নত ৰাজ্যসমূহৰ লগত ফেৰ মাৰিব পৰা হৈছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে চৰকাৰী চিকিৎসা খণ্ড এতিয়া কোনো কাৰণত আৰু পূৰ্বৰ দৰে হৈ থকা নাই, আনকি শাসকীয় দলৰ বা বিজেপি চৰকাৰৰ ৱাৰ্ড মেম্বাৰ এগৰাকীয়েও, শাসকীয় দলটোৰ ৱাৰ্ড মেম্বাৰ এগৰাকীয়েও যেতিয়া সৰু পঞ্চায়ত নিৰ্বাচন এটাত যায়, তেওঁলোকৰ মুখতো আমি দেখা পাওঁ যে এইখন চৰকাৰৰ দিনত আচলতে স্বাস্থ্য, শিক্ষা আদি জৰুৰী যিবিলাক সেৱা, এই সেৱাবিলাকৰ আচলতে আমূল পৰিৱৰ্তন কৰা হৈছে। তাৰ বিপৰীতে কিন্তু প্ৰকৃত ছবিখন কি? আজি আমাৰ গোলাঘাটৰ বানপীড়িত অঞ্চলৰ শালিকীহাটৰ এগৰাকী ব্যক্তিয়ে চৰকাৰী চিকিৎসা খণ্ডত তেওঁ ভাল চিকিৎসা নাপায়, ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মূল ব্যক্তিগৰাকীক বচাবৰ কাৰণে, পুনৰ জীৱন দিবৰ কাৰণে তেওঁ এখন ব্যক্তিগত চিকিৎসালয়লৈ যাব লগা হ'ল, নাম অৰুণা মেমৰিয়েল। আৰু সেই চিকিৎসালয়খনত 15 এপ্ৰিলতে ভৰ্তি হোৱা ব্যক্তিগৰাকী আজি দুটা মাহত বিল হৈছে প্ৰায় 8,30,000। আৰু পৰিয়ালটোৱে, অতি দুখীয়া পৰিয়ালটোৱে মহ, ছাগলী, মাটি বন্ধকত দি বিক্ৰী কৰি এতিয়ালৈকে 6 লাখ টকা পৰিশোধ কৰিছে আৰু 2,30,000 টকা পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে সেই ক্ৰমাৎ সুস্থ হোৱা ব্যক্তিগৰাকী চিকিৎসা সেৱা বন্ধ কৰি দিয়া হৈছে। আৰু পৰিয়ালটো এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। এহাতেদি চৰকাৰী স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তন হোৱা বুলি ঢাকঢোল, অন্য হাতেদি চিকিৎসা সেৱাক লৈ একাংশ বনিয়াৰ, একাংশ ব্যৱসায়ীৰ সাংঘাতিক ধৰণৰ নিকৃষ্ট কাণ্ড আৰু সাংঘাতিক ধৰণৰ বেপাৰ, দুখীয়া মানুহক লৈ সাংঘাতিক ধৰণৰ বেপাৰ। প্ৰথমতে হস্পিটেলত ভৰ্তি কৰাই লয়, প্ৰাইভেট হস্পিটেলখনত ভৰ্তি কৰাই লয়, তাৰপাছত সাংঘাতিক ধৰণে ব্লেকমেইল কৰে, সাংঘাতিক ধৰণে তেওঁলোকক শোষণ চলায়। এই প্ৰাইভেট হস্পিটেলসমূহক নাকি লগোৱাৰ কোনো ব্যৱস্থা নাই নেকি? অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই ধৰণেৰে ফিজৰ ক্ষেত্ৰত কোনো ধৰণৰ ষ্ট্ৰাকচাৰ নাই নেকি? এই ধৰণে ব্যক্তিগত চিকিৎসালয়সমূহে যি মন যায় তাকে কৰিব পাৰে নেকি? এই ধৰণেৰে চিকিৎসা আধাতে বন্ধ কৰি দিব পাৰে নেকি? এই ধৰণে ৰোগীৰ জীৱনক লৈ হেতালি খেলিব পাৰে নেকি? স্বাস্থ্য সেৱাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগক লৈ এই ধৰণে ৰোগীৰ জীৱন, মানুহৰ জীৱনক লৈ এই ধৰণে এগৰাকী ৰোগীক হস্পিটেলৰ ভিতৰত চিকিৎসাৰ নামত বন্দী কৰি, পৰিয়ালৰ লোকক এই ধৰণে হাৰাশাস্তি কৰি, মাতৃ বিক্ৰী কৰি, পোহনীয়া জীৱ জন্তু বিক্ৰী কৰি এনেকৈ অত্যাচাৰ কৰিব পাৰে নেকি? এই চিকিৎসালয়সমূহক নাকি লগোৱা স্বাস্থ্য বিভাগৰ কিয় কোনো ব্যৱস্থা নাই? নে কেৱল ঢাকঢোল বজাব? চৰকাৰী হস্পিটেলত কোনো ধৰণৰ ৰোগীৰ কাৰণে ঔষধ নাই, উন্নত ব্যৱস্থা নাই, চিকিৎসা নাই, যাৰ কাৰণে আজি ৰোগীৰ অভিভাৱকসকল বিপাঙত পৰি এনেকুৱা ধৰণৰ নাৰ্ছিং হোমলৈ যাবলৈ বাধ্য হৈছে। তেনেস্থলত চৰকাৰী হস্পিটেলৰ নামত কেৱল ঢাকঢোল বজালেই এই ধৰণে উন্নতি হোৱা বুজাব নেকি? আৰু এই ধৰণে দীপক বৰাৰ দৰে শালিকীহাটৰ বানপীড়িত অঞ্চলৰ এই ৰোগীৰ ক্ষেত্ৰত ৰোগী অভিভাৱক যি বিপদত পৰিছে, ইয়াৰ পৰা কোনে মুক্তি দিব? গতিকে অনতি বিলম্বে অৰুণা মেমৰিয়েল হস্পিটেলক এই ৰোগীৰ যি ব্যৱস্থা, সুব্যৱস্থা কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু ইতিমধ্যে 6 লাখ টকা বিল পে'মেণ্ট কৰিছে আৰু 1 টকাও বিল নোহোৱাকৈ যাতে চিকিৎসা কৰে আৰু চিকিৎসা কৰি যাতে ৰোগীগৰাকীক ৰিলিজ দিয়াৰ ব্যৱস্থা কৰে, সেয়া আমি দাবী জনাইছোঁ। আৰু এই ধৰণৰ অৰুণা মেমৰিয়েল হস্পিটেলৰ দৰে চিকিৎসালয়ৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক তাৎক্ষণিক ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। চাওক, এনেকুৱা ঘটনাবিলাক এইটোৱে প্ৰথম নহয়। এনেকুৱা ঘটনা ইয়াৰ আগতো আমাৰ দৃষ্টিগোচৰ হৈছে। এনেকুৱা ঘটনা বহু কথা পোহৰলৈ আহে, বহু কথা পোহৰলৈ নহাকৈও শেষ হৈ যায়। প্ৰথম কথা হ'ল, চৰকাৰী যি শাসন ব্যৱস্থা আছে, তেওঁলোকৰ যিবিলাক বিভাগ আছে, এই বিভাগসমূহ ব্যৰ্থ হৈছে। এই ধৰণৰ
কাৰ্যকলাপ ৰোধ কৰাৰ কাৰণে চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব লাগে আচলতে চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে আৰু যিসমূহ ব্যক্তিগত আপোনাৰ নাৰ্ছিং হোমেই হওক বা স্কুল কিছুমানতো এই ধৰণৰ কথা দেখা যায় এই ব্যক্তিগত খণ্ড বহু অনুষ্ঠানত এই ধৰণৰ কাৰ্যকলাপ হ'বলৈ লৈছে এতিয়া আপুনি যি নাৰ্ছিং হোম বা আপুনি যি চিকিৎসা অনুষ্ঠানৰ কথা ক'লে তেওঁলোকে মানৱীয়তা গুণ হেৰুৱাই পেলাইছে আগতে আমি কৈছিলোঁ যে ডক্তৰজন মানে ভগৱানৰ পিছতে তেওঁৰ স্থান বুলি কোৱা হৈছিল বা চিকিৎসা অনুষ্ঠানসমূহক সেই ধৰণে কথা কোৱা হৈছিল কিন্তু আজিকালি সেই কথাবিলাক নাই ক'ৰবাত যেন সেইবিলাক লোপ পাইছে খালী পইচাই সৰ্বস্ব ধন সৰ্বস্ব যেন সকলো ক্ষেত্ৰতে হৈছে এনেকুৱা এটা পৰিৱেশ হৈছে আৰু এই চৰকাৰখন আপোনালোকে জানে সকলোফালে বিফল হৈছে খালী তেওঁলোকে ফিতাহী মাৰি কিছুমান কথা কয় আৰু মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ যি কেবিনেট সতীৰ্থসকল আছে তেওঁলোকেও খালী আপোনালোকে দেখিছেই কিছুমান নলগা জেগাত তেওঁলোকে লাগি ফুৰে কিছুমান অবান্তৰ কথা কৈ ফুৰে আৰু সেই কথাসমূহ ইতিমধ্যে আমাৰ বিৰোধী দল হিচাপে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন দলপতি গৌৰৱ গগৈ ডাঙৰীয়াও বহু সময়ত উপস্থাপন কৰিছে সেই কথাসমূহ যে তেওঁলোকে ক'ত কেনেকৈ লাগি আছে বিধানসভাৰ ভিতৰত কি ক'ব লাগে কি ক'ব নালাগে বিধানসভা যে ৰাজনৈতিক মঞ্চ নহয় এই ধৰণৰ কথাসমূহো কৈছে তাত ৰাজনৈতিক বক্তব্য ৰখা হৈছে এই ধৰণৰ সামগ্ৰিক কথা তেওঁলোকে এইবিলাকত থকাৰ কাৰণে অসমৰ ৰাইজক যি ধৰণে তেওঁলোকে সুশাসন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক দিব লাগিছিলে সকলো সুবিধা দিব লাগিছিল সেই সুবিধাখিনি দিয়াৰ পৰা এই চৰকাৰখন ব্যৰ্থ হৈছে আৰু যি ব্যক্তিগত মানে নাৰ্ছিং হোমেই হওক বা হওক তেওঁলোকে এই ধৰণৰ কাৰ্যকলাপ কৰিছে যদি এজন ৰোগীক কেইটামান পইচা দিব নোৱাৰাৰ কাৰণে তেওঁক আবদ্ধ কৰি ৰখা হৈছে এইটো চূড়ান্ত লজ্জাজনক আৰু অভব্য এটা আচৰণ তেওঁলোকে কৰিছে এনেকুৱা ধৰণৰ কথাৰ পৰা তেওঁলোকক অনাগত দিনত বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে মানৱীয়তাৰ খাতিৰত ধন সৰ্বস্ব কথা নহয় কোনোবা এজন মানুহে যদি 10 লাখ টকা বিল হৈছে তাৰ 8 লাখ টকা দিছে কিবা কাৰণত 2 লাখ 1.5 লাখ টকা দিব পৰা নাই সেইটোৰ কাৰণে তেওঁক আজি ইমান দিন তেওঁক আবদ্ধ কৰি ৰখা যিটো কথা আপোনালোকৰ বাতৰিত প্ৰকাশ হৈছে এই ধৰণৰ কথাবিলাক যাতে তেওঁলোকে অলপ মানৱীয়তাৰ দৃষ্টিভংগী ৰাখি পেলাইও চায় তাৰ প্ৰতি মই আহ্বান জনাওঁ এনেকুৱা ঘটনা যিহেতু বাৰে প্ৰতি ঘটি থাকে হয় ব্যক্তিগত চিকিৎসা খণ্ডক নিয়ন্ত্ৰণৰ কাৰণে বা মাচুলকে ধৰি বিভিন্ন ক্ষেত্ৰত কিছুমান চৰকাৰী নীতি বলবৎ কৰাটো হয়তো প্ৰয়োজনীয় কিন্তু সেই সন্দৰ্ভত চৰকাৰে কিবা পদক্ষেপ লোৱা দেখা পাইছে নাই চাওক এতিয়া কিছুমান নিৰ্দেশনা আহে যেনেকৈ ধৰক ব্যক্তিগত স্কুলৰ ক্ষেত্ৰত এটা নিৰ্দেশনা আহিছিল যে তেওঁলোকে প্ৰত্যেক বছৰে এডমিশ্যন মাচুল ল'ব নোৱাৰিব বুলি কৈছিল কিন্তু কিছুমান স্কুলে বন্ধ কৰিলে কিছুমানে এতিয়াও লৈ আছে এই কথাবিলাক চোৱাৰ কাৰণে চৰকাৰে এটা নীতি নিৰ্দেশনা দিয়াৰ পিছত বা এটা SOP দিয়াৰ পিছত সেইখন সফলভাৱে ৰূপায়িত হৈছে নাই সেইটো চোৱাৰ দায়িত্ব কিন্তু চৰকাৰখনে লোৱা নাই বা সেই অৱকাশখিনি তেওঁলোকৰ হাতত নাই কিবা এটা কৈ দিলে সাময়িকভাৱে কৈ দিলেই নহয় তাক সুচাৰুৰূপে ৰূপায়ণ হৈছে নাই এই চোৱাটো কিন্তু চৰকাৰৰ বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰীকে আদি কৰি গোটেই বিভাগসমূহৰ সেই দায়িত্বটো আছে আৰু তেওঁলোকে সেই কামবিলাক সুচাৰুৰূপে নকৰিলে দেশত বা ৰাজ্যত এই ধৰণৰ অৰাজক কথাবিলাক ঘটিয়ে থাকিব ইয়াৰ অৱসান কেতিয়াও নহয় ধন্যবাদ অসম চৰকাৰে অসমক কল্যাণকাৰী ৰাজ্যৰ আখ্যা দিয়ে কিন্তু সেই অকল্যাণকাৰী ৰাজ্য অসমতে আমি দেখিছোঁ যে এজন ৰোগীয়ে চিকিৎসাৰ বাবে ধনৰ অভাৱত ব্যক্তিগত চিকিৎসালয়ত বন্দী হৈ থাকিবলগীয়া হৈছে এয়া আচলতে কেনেধৰণৰ কল্যাণকাৰী ৰাজ্য য'ত এজন দৰিদ্ৰ ৰোগীয়ে চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে হস্পিটেলৰ পৰা নিজ বাসগৃহলৈ উভতি যাব পৰা নাই এয়া আচলতে অসমৰ স্বাস্থ্য খণ্ডৰ এক ভয়ানক ছবি আৰু ইয়াৰ বাবে দায়ী কোন কিয় বাৰু ৰাইজ ব্যক্তিগত চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে চৰকাৰী চিকিৎসালয়ৰ অৱস্থা ইমানে শোচনীয় যে সাধাৰণ মানুহে সেইসমূহৰ ওপৰত ভৰসা কৰিবলৈ নোৱাৰে অসমৰ চৰকাৰী হস্পিটেলবোৰত পৰ্যাপ্ত চিকিৎসক যন্ত্ৰপাতি আৰু ঔষধৰ অভাৱ আৰু ইয়াৰ ফলত যিসমূহ দুখীয়া ৰোগী আছে সেইসমূহ গৈ পেলাই এনেধৰণৰ ব্যক্তিগত যিসমূহ হস্পিটেল এই হস্পিটেলসমূহৰ দুৱাৰ টুকুৰিয়াবলগীয়া হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ অসমক 5খন উন্নতমানৰ ৰাজ্য হিচাপে গঢ় দি তুলিব কিন্তু তেওঁৰ দিনতে যদি আমি চাওঁ যিসমূহ আমাৰ পাব্লিক হেল্থ সেক্টৰ আছে বা পাব্লিক এডুকেশ্যনেল সেক্টৰ আছে এইসমূহৰ অৱনতি কিন্তু আটাইতকৈ বেছি তেওঁৰ দিনতে ঘটিছে তেওঁ যদি সঁচা অৰ্থত অসমক উন্নতমানৰ কৰি তুলিব বিচাৰিছে তেনেহ'লে তেওঁ পোনপ্ৰথমতে আমাৰ অসমৰ যি স্বাস্থ্য খণ্ড আছে সেইসমূহক উন্নতমানৰ কৰি তুলিব লাগিব লগতে এই যি ব্যক্তিগত যিসমূহ হস্পিটেল আছে এইসমূহক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এই চৰকাৰে ৰুলছ এণ্ড ৰেগুলেশ্যনছ বান্ধি দিব লাগিব